নমস্কাৰ এই আফটাৰনুন এক্সপ্ৰেছ ষ্টুডিঅ'ত মই কৃপাঞ্জল প্ৰাসপংখী প্ৰথমটো খবৰ ধেমাজি কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল বৈঠকত ধেমাজি জিলাৰ উন্নয়নৰ বাবে 433 কোটি টকাৰ অনুমোদন দিয়া হৈছে ধেমাজি বান নিয়ন্ত্ৰণৰ বাবে প্ৰথম পৰ্যায়ত 150 কোটি টকাৰ অনুমোদন দিয়া হৈছে জুনাইৰ পৰা মাজুলীলৈ মথাউৰি পথ নিৰ্মাণৰ বাবে 180 কোটি টকা ধাৰ্য কৰা হৈছে ডিসি কাৰ্যালয় সংহত ডিসি কাৰ্যালয়লৈ উন্নীত হ'ব এতিয়াৰে পৰাই ট্ৰাইবেল বেল্টত টাই আহোম চুটিয়া কোচ ৰাজবংশী গুৰ্খা জনগোষ্ঠীৰ মাটি কিনিব পাৰিব লগতে সিসি টেঙানীত ট্ৰাইবেল বেল্টৰ অধীনত 89খন গাঁও থাকিব বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এফালে কাছাৰ আৰু নগাঁও কাগজ কললৈ 700 কোটি টকাৰ অনুমোদন দিয়া হৈছে ইয়াৰে 570 কোটি কাগজ কলৰ কৰ্মচাৰীক দিয়াৰ বিপৰীতে বাকি ধন বিদ্যুৎ বিভাগৰ বিল পৰিশোধ কৰিব বুলিও সংবাদ মেলত ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়াৰ পৰা সংশ্লিষ্ট জনগোষ্ঠীৰ বোৰ্ডে দিব তেওঁলোকৰ সাৰ্টিফিকেটসমূহ এয়া এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় আজিৰ কেবিনেটত ট্ৰাইবেল বেল্ট আণ্ডাৰ ঢকুৱাখানা এই দুইটা ট্ৰাইবেল বেল্টতে এতিয়াৰ পৰা টাই আহোম চুটিয়া কোচ ৰাজবংশী আৰু গুৰ্খাসকলে মাটি বাৰী কিনা বেচা কৰিব পাৰিব চৰ্ত এটাই আছে যে তেওঁলোক 2011 চনৰ আগতে এই বেল্ট এণ্ড ব্লকত সেটেল কৰা ব্যক্তি হ'ব লাগিব হিন্দুস্তান পেপাৰ কৰ্পোৰেশ্যনৰ যিসকল ভুক্তভোগী কৰ্মী তেওঁলোকক যি 570 কোটি টকাৰ ৰিলিফ পেকেজ আৰু টোটেল যিটো আমাৰ লিকুইডিটৰক আমি দিব লাগিব সৰ্বমুঠ 700 কোটি টকাৰ যিটো পেকেজ সেইটো আজি আমি প্ৰুভ কৰিছো এই 700 কোটি টকা অসম চৰকাৰে ব্যয় কৰাৰ পিছত দুইটা পেপাৰ মিলৰ 4700 একৰ মাটি বিঘা মাটি অসম চৰকাৰৰ হ'ব আৰু কৰ্মচাৰীসকলে 570 ক্ৰ'ৰ্ছ লাভ কৰিব আৰু ইলেক্ট্ৰিচিটি বোৰ্ড আদি যিবিলাক পেমেণ্ট ইমান দিন পেণ্ডিং হৈ আছিল ইলেক্ট্ৰিচিটি বোৰ্ডেও তাৰ ৰেভিনিউ লাভ কৰিব ধেমাজিৰ জিলা উপায়ুক্তৰ কাৰ্যালয়টো এটা ইণ্টিগ্ৰেটেড ডেপুটি কমিশনাৰ কাৰ্যালয় হিচাপে স্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইয়াত কেবিনেটে 50 কোটি টকাৰ অনুমোদন দিছে সৰ্বমুঠ আজি ধেমাজিৰ বাবে ৰোড এম্বেকমেণ্টৰ কাৰণে 183 কোটি টকা ৱাটাৰ ৰিচোৰ্চত জিয়াঢল আদিত কাম কৰিবৰ কাৰণে 150 কোটি টকা ষ্টেডিয়াম নিৰ্মাণ কৰিবৰ বাবে 50 কোটি টকা আৰু ইন্টিগ্ৰেটেড ডিসি অফিস নিৰ্মাণ কৰাৰ কাৰণে 50 কোটি টকা সৰ্বমুঠ 433 কোটি টকাৰ আজি অনুমোদন কৰা হৈছে ফাইনেলি আপোনালোকে জানে যে ধেমাজিত এখন মেডিকেল কলেজ হ'ব যাৰ ব্যয় প্ৰায় 550-600 কোটি টকা হ'ব তাৰ 100 বিঘা মাটি যি আমি ভূমি অধিগ্ৰহণ কৰিম আজি আমি ভূমি অধিগ্ৰহণ কৰা প্ৰপ'জেলটো ইন আনফালে মৃণাল শইকীয়াৰ সমালোচনাৰ উত্তৰো দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মেলতে ন্যূনতম কামখিনিহে কৰা হৈছে কেবিনেট বৈঠকৰ কথা ধেমাজিবাসীয়েও জানিব লাগিব কথাটো হ'ল যে মোৰ মতেদি অসমত যি হ'ব আড়ম্বৰ পূৰ্ণই হ'ব আমি যে দৰিদ্ৰ ৰাজ্য নহয় আমি যে নাও ইমাৰ্জিং নেশ্যন ইমাৰ্জিং ষ্টেট গতিকে অসমৰ মানুহে যি কৰে ঢোলে ডগৰে কৰে সেইটো আগৰ পৰাই অসমীয়া মানুহৰ নিয়ম আছে গতিকে ইয়াত যেতিয়া আমি আহিছো 7-17 জন আহিছে ইয়াত কি জাকজমকতা মেক্সিমাম পাৰ্টিৰ মানুহ কেইজনমানে কেইখনমান বেনাৰ লগাইছে এইটোৱে গতিকে এইখিনি যদি আপুনি ঢোলে ডগৰে নকৰে তে ধেমাজিৰ মানুহেওতো গম পাব লাগিব আমি আহিছো বুলি সেইকাৰণে এইবিলাক দৃষ্টিভংগীৰ লগত মোৰ চৰকাৰৰ দৃষ্টিভংগী নিমিলে মোৰ চৰকাৰৰ দৃষ্টিভংগী হ'ল যে দৰিদ্ৰ প্ৰদেশ আমি নহয় সেই ভিউটো আমি মানুহক দিব লাগিব আৰু মানুহৰ লগত মানুহক দৰিদ্ৰতাৰ মানসিকতাৰ হেঁচাৰ পৰা ওলাই আনি আমি এখন এণ্টাৰপ্ৰেনিয়ৰশ্বিপ বেছ ষ্টেটলৈকে আমি যাব লাগিব আজি যদি ধেমাজিত ইমানখিনি কাম হৈছে আৰু মানুহে যদি গমেই নাপায় তেতিয়া
প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু আমি জনাই লৈছোঁ ধেমাজি কেবিনেটক লৈ সৰব হৈছিল বিজেপিৰ বিধায়ক মৃণাল শইকীয়াই। তেওঁ কি কৈছিল? কেবিনেটক লৈ কৰা জাকজমকতাৰ সমালোচনা কৰিছিল মৃণাল শইকীয়াই। কেবিনেটৰ নামত কৰা অত্যধিক খৰচৰ সমালোচনা কৰিছিল। গুৱাহাটীৰ পৰা সাংবাদিকৰ দল লৈ যোৱা কাৰ্যৰো সমালোচনা কৰিছিল তেওঁ। বিধায়ক মৃণাল শইকীয়াই কয় যে এখন জিলাত কেবিনেট আয়োজন কৰাটো ভাল কাম, যদিও জাকজমকতাৰ নামত ধন খৰচ আৰু প্ৰচাৰৰ নামত গুৱাহাটীৰ পৰা সাংবাদিকৰ দল লৈ গৈ জাকজমকতাৰে ব্যয়বহুল প্ৰচাৰৰ কি প্ৰয়োজন আছিল? কেবিনেটৰ সিদ্ধান্ত এনে আড়ম্বৰপূৰ্ণতাৰ বাদেও ৰাইজে আদৰি লয় বুলিও টুইটত মন্তব্য কৰে বিধায়ক মৃণাল শইকীয়াই। নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনত যোগদান কৰিবলৈ আহি আৰক্ষীৰ জালত পৰিল 7জনকৈ যুৱক। আলফা স্বাধীনত যোগদান কৰিবলৈ অহা যুৱককেইজনৰ নাম ভাস্কৰ গগৈ, পংকজ গগৈ, প্ৰফুল্ল ফুকন, মনোৰঞ্জন দুৱৰা, সমৰজিৎ লকৰ, বিকি ৰাজখোৱা আৰু বিতুল বৰুৱা। চৰাইদেউ আৰক্ষী আৰু আছাম ৰাইফলছৰ যুটীয়া অভিযানত সোণাৰীৰ জবকাত আটক হ'ল যুৱককেইজন। অধিক তথ্যৰ বাবে সোণাৰী আৰক্ষী থানাত সোধা পোছা অব্যাহত ৰখা হৈছে। নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনত যোগদান কৰিবলৈ আহি আৰক্ষীৰ জালত পৰিল 7জনকৈ যুৱক। বেদখলক লৈ পুনৰ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অহা নিৰ্বাচনত 3টা সমষ্টিৰ জনগাঁথনি সলনি কৰাৰ টাৰ্গেট লৈ বেদখলকাৰীয়ে কাম কৰি আছে। সমষ্টি দখলৰ টাৰ্গেট বহুদিনৰ পৰা চলি আহিছে। 2050ৰ ভিতৰত অসমৰ শাসন আভাৰ হাতত লোৱাৰ ব্লু প্ৰিণ্ট চলি আছে। ইছলামিক শব্দটো মই ব্যৱহাৰ কৰিব বিচৰা নাই। আমাৰ খিলঞ্জীয়া মুছলমানসকলে আমাক সহায় কৰি আছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ কথাটো আমি কথা পাতি আছো বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। মই কাকো নাম কোৱা নাই, মই কৈছোঁ এতিয়া আৰু ইছলামিক শব্দটো আমি ব্যৱহাৰ কৰিব এইকাৰণে নালাগে আমাৰ অসমীয়া মুছলমান মানুহখিনি এইটোৰ পৰা সম্পূৰ্ণ দূৰত। এইটো ইছলামিক নহয়, এই মানুহখিনিৰ এটা চ'চ। তেওঁলোকৰো সামূহিক চিন্তাটো হ'ল যে কেনেকৈ বাই 2050 আমি অসমৰ শাসন ক্ষমতাটো ঘূৰাই দিব পাৰোঁ। সেইকাৰণে লেণ্ডলেছ, বানপানী এইবিলাক কথা কয়। এতিয়া বানপানী তেওঁলোকে মাটি যোৱা বুলি কৈ বৰপেটাৰ পৰা গুচি আহে, কিন্তু এজন মাতব্বৰৰ হাতত কেনেকৈ 300 বিঘা মাটি আছে, 300 বিঘালৈকে মাটি আছে। সেইখিনি কথা সুধিলে তেওঁলোকে মনে মনে থাকে। গতিকে মাতব্বৰবিলাকৰ মাটিটো ছেটেল মাটি নহয়। 6 বিঘা যদি মাটি লৈ লয়, তেতিয়াহ'লে বাঘবৰৰ মানুহ বাঘবৰতে বানপানীত মাটি যোৱাৰ পিছতো, গৰাখহনীয়াৰ পিছতো বাঘবৰত থাকিব পাৰে, কিন্তু তেওঁলোক বাঘবৰত থাকিব নোখোজে। এইটো হ'ল একোটা নতুন সমষ্টি দখলৰ ব্লু প্ৰিণ্ট তেওঁলোকে বনাই লয়। এতিয়া তেওঁলোকৰ ব্লু প্ৰিণ্টত আছে, মোৰ হাতত যিটো চোৰাংচোৱা বা যিখিনি আমাৰ ভিতৰুৱা খবৰ আছে, চিপাঝাৰ, বৰচলা আৰু লামডিং, এই 3টা সমষ্টি অহা নিৰ্বাচনত তেওঁলোকে ইয়াৰ ডেম'গ্ৰাফিটো চেঞ্জ কৰিব খোজে ইন 2026। এইবাৰ যেনেকৈ বটদ্ৰৱা কৰিলে, তেনেকৈ অহা নিৰ্বাচনত তেওঁলোকৰ টাৰ্গেট আছে যে এই 3টা সমষ্টিৰ ডেম'গ্ৰাফি আমি চেঞ্জ কৰিম। সেইটো আমি যদি হ'ব নিদিওঁ, সেইটোৱে বহুত ডাঙৰ কাম হ'ব। আফটাৰনুন এক্সপ্ৰেছত আৰু খবৰ আছে, লৈছোঁ এটা বাণিজ্যিক বিৰতি। ৰাইজিং স্পৰ্টছ শ্বাইনিং নৰ্থ ইষ্টে যিটো এটা ইনিচিয়েটিভ লৈ পেলাই স্পৰ্টছৰ বিষয়লৈ যি কথাবিলাক হাইলাইট কৰিবৰ কাৰণে এটা প্লেটফৰ্মৰ খুব এজে থাকিলে। মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড। পুনৰ স্বাগতম। নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ সংবাদমেল। নগাঁৱত জব্দ হোৱা চাৰ্টিফিকেটসমূহ চৰকাৰী ছপাশালৰ বুলি সন্দেহ কৰা হৈছে। এক বৃহৎ চক্ৰ জড়িত আছে ইয়াৰ অন্তৰালত। শীঘ্ৰে বহু চৰকাৰী বিষয়া আৰু চৰকাৰী ছপাশালৰ কৰ্মচাৰীক কৰা হ'ব পাৰে জেৰা। গোচৰৰ তদন্ত অপৰাধ নিয়ন্ত্ৰণ শাখাৰ জৰিয়তে কৰাৰ বাবে অনুৰোধ জনাব নগাঁও আৰক্ষীয়ে। সমগ্ৰ অসমতে এই চক্ৰটো সক্ৰিয় হৈ থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। ফেক ডকুমেন্টস করলে ঠিক না হবো হয়তো। ইটস অরিজিনাল ডকুমেন্ট উইথ ওয়াটারমার্কস যেটো থাকে, মানে যেটো জেনুইন ইস্যু হয় সেই সার্টিফিকেটটো এনেকা লাগি আছে।
প্লাছ তাত যি অথৰাইজড অফিচাৰ থাকে তাৰ ছিগনেচাৰো আছে কিন্তু বস্তুটো ব্লেংক আছে তো সেইটো এতিয়া আমাক ডেফিনেটলি এইটো ইমান অকেলা বহি এটা DTPৰ কাম নহয় সেইটো ডেফিনেটলি এটা সিন্ডিকেট আছে এটা some sort of organized crime আছে যেটো বহুত মানুহ মিলি লৈ সেইটো কৰি আছে and I am sure সেইটো ভিতৰত ভাল কৰি তাত ভিতৰত গলে বহুত বস্তু ওলাব সেই কাৰণে seeing the gravity of the situation seeing the different type of যেনেকৈ organizations officials offices যেটো তাৰ লগত জড়িত থাকিব পাৰে plus the requirement of verifying many of the issue documents যেটো already documents issue হৈছে সেইটো কিমান সঁচা আছে কিমান মিছা আছে হিটো অলপ চাব লাগে সেই কাৰণে আমি এটা মানে ৰিকুৱেষ্ট কৰিম আমাৰ অথৰিটিজ কি দিস কেছ শুড বি ইনভেষ্টিগেটেড বাই দ্য CID এটা এটা সেন্ট্ৰালি ইনভেষ্টিগেট কৰিয়া কিউকি হে যে ফলআউটছ আছে হিটো গোটে অসমত হ'ব তো খালি নগাঁৱৰ নহয় তো আই এম শিওৰ কি যে টেন্টিকলছ আছে পুৰা অসমত জড়িত আছে তো সেইকাৰণে আমি অলৰেডি মানে ইনফৰ্মলি জনাইছোঁ আৰু আমি এটা ফৰ্মেল ৰিকুৱেষ্ট পঠাব বিচাৰোঁ কি দিস কেছ হেজ টু বি এণ্ড শুড বি নগাঁৱত জাল প্ৰমাণপত্ৰৰ পত্ৰ চক্ৰ উৎখাত হোৱাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই তেওঁ কৈছে কেঁচু খান্দোতে ওলাল সাপ ছ'চিয়েল মিডিয়াত DGP মহন্তই কয় যে নগাঁও জিলাত এটা ডকাইতি কেছৰ অনুসন্ধানত যোৱা আৰক্ষীৰ দল এটিয়ে ঘটনাক্ৰমে চকু কপালত উঠা অপৰাধী চক্ৰ এটাৰ কথা পোহৰলৈ আহিছে এনে চক্ৰটো জড়িত হৈ আছে হাজাৰ হাজাৰ ভুৱা প্ৰমাণপত্ৰ তৈয়াৰ কৰাৰ সৈতে স্কুল কলেজ বিশ্ববিদ্যালয় আনকি খাজনা জমাবন্দী জন্ম বা মৃত্যু আদি বহুতৰে ভুৱা প্ৰমাণপত্ৰ লাগে বুলি ক'লে ইহঁতে বনাই দিয়ে মকবুল হুছেইন নামৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে ঘটনা সংক্ৰান্তত খালেক নামৰ প্ৰধান অভিযুক্তজন এতিয়াও পলাতক হৈ আছে 10ৰ পৰা 12,000 বিভিন্ন ভুৱা প্ৰমাণপত্ৰ আমি এতিয়ালৈ উদ্ধাৰ কৰিছোঁ বুলি তেওঁ উল্লেখ কৰে আৰু বহুত আছে গণনা এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই নগাঁও আৰক্ষীক বিশেষকৈ DSP ত্ৰিদীপ কুম্বাং আৰু দলক এই বৃহৎ সফলতাৰ বাবে অভিনন্দন জনাইছে DGPয়ে নগাঁও চহৰৰ মধুপুৰত ভুৱা প্ৰমাণপত্ৰৰ বৃহৎ চক্ৰটো উৎখাত কৰিছিল আৰক্ষীয়ে আনফালে নগাঁও চহৰৰ মধুপুৰত ভুৱা প্ৰমাণপত্ৰৰ বৃহৎ চক্ৰটো উৎখাত হৈছে য'ত গুৱাহাটী বিশ্ববিদ্যালয় সেৱা ৰাজহ বিভাগ শিক্ষা সংসদ স্বাস্থ্য বিভাগ অনুসূচিত জাতি আদি বিভিন্ন বিভাগৰ জালি চাৰ্টিফিকেট বনোৱা হয় মকবুল হুছেইন আৰু আব্দুল খালেক নামৰ দুগৰাকী ব্যক্তিয়ে চলাই আছিল এই দুষ্কাৰ্য DSP ত্ৰিদীপ কুম্বাঙৰ নেতৃত্বত চলাইছিল অভিযান আমি ইতিমধ্যে জনাইছোঁ বহু চৰকাৰী বিষয়া ভুৱা চক্ৰটোৰ লগত জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ভুৱা প্ৰমাণপত্ৰৰ চক্ৰত জড়িত মকবুল হুছেইনক গ্ৰেপ্তাৰ কৰা হৈছে অৱশ্যে আৰক্ষীৰ দল উপস্থিত হোৱাৰ লগে লগে পলায়ন কৰে আনটো প্ৰবঞ্চক আব্দুল খালেক सर्टिफिकेट हो स्कूल सर्टिफिकेट हो अपना इवन अपना ड्रग्स कंट्रोलर सर्टिफिकेट हो फार्मेसी अपनी सपोज खोलिबले परमिशन लगे हेकिता अपना जी सर्टिफिकेट बिचारे हम सब याद पाइ যাব আমি যেতে পাইছো মকবুল হুছেইন নামৰ তেখেত মকবুল হুছেইন আৰু খালেক নামৰ মানুহজন আছে দুজন মিলি চলাই আছিল কিন্তু আমি ভাবো কি অকল তেখেত দুজন নহয় ইয়াত আৰু APDCL নিযুক্তি কেলেংকাৰীৰ তদন্ত অব্যাহত 4 ঘণ্টা জোৰা জেৰাৰ অন্তত যাব দিয়া হয় অধ্যাপক ডক্টৰ দিলীপ বৰা আৰু পঞ্জীয়ক হেমন্ত কুমাৰ নাথক উত্তৰবহী মূল্যায়নত APDCLে মুখ্য ভূমিকা লোৱা বুলি মন্তব্য অধ্যাপক ডক্টৰ দিলীপ বৰাৰ উত্তৰবহী মূল্যায়নৰ বাবে পুনৰ নেইকমক দায়িত্ব দিবলৈ লিখিতভাৱে জনাইছিল APDCLে প্ৰাৰ্থীৰ সৈতে গোপনে ধনৰ লেনদেনৰ বিষয়ে মুঠেও জ্ঞাত নহয় ডক্টৰ দিলীপ বৰা তদন্তত সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস অধ্যাপকগৰাকীৰ শিৱসাগৰ চহৰস্থিত বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়সমূহত নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলকো পাঠদান কৰিবলৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে বিদ্যালয়সমূহে প্ৰতিটো শ্ৰেণী কোঠা চেনিটাইজ কৰাৰ লগতে বিদ্যালয় চৌহদসমূহ পৰিষ্কাৰ কৰা পৰিলক্ষিত হৈছে ইয়াৰ উপৰিও শৰীৰ সুস্থ সবল ৰাখিবলৈ বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিতৌ ছাত্ৰ-ছাত্ৰীসকলে কৰি আহিছে যোগ এই ধাৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰতো অব্যাহত ৰাখিব বুলি জানিবলৈ দিছে বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত নিৰ্দিষ্ট দূৰত্ব বজাই ৰখাৰ বাবে এখন বেঞ্চত দুজনকৈহে বহিবলৈ দিয়াৰ ব্যৱস্থা কৰিছে বিদ্যালয় কৰ্তৃপক্ষসমূহে চৰকাৰৰ SOP অনুসৰি যোৱা 6 ছেপ্টেম্বৰৰ পৰা দ্বাদশ শ্ৰেণী আৰু 20 ছেপ্টেম্বৰৰ পৰা দশম শ্ৰেণীৰ পাঠদান আমাৰ চলি আছে আৰু নতুন নিৰ্দেশনা অনুসৰি কালিলৈৰ পৰা 1 অক্টোবৰৰ পৰা নৱম শ্ৰেণীৰ পাঠদান আৰম্ভ হ'ব তাৰ কাৰণে আমি প্ৰস্তুতি চলাইছোঁ ক্লাছৰুমসমূহ আমি চেনিটাইজ কৰিছোঁ আমাৰ এটা বিশেষত্ব কি আমি ক্লাছৰুমসমূহ প্ৰতিদিনাখনেই চেনিটাইজ কৰোঁ এই নৱম একাদশ শ্ৰেণী এই ক্লাছৰুমখিনি আমি আকৌ চেনিটাইজ কৰিছোঁ যিখিনি চেনিটাইজ আমি সদায় আগবেলা আৰু ল'ৰা ছোৱালী ওলাই যোৱাৰ পিছত কৰোঁ
সেইমতেই বাইদেৱে যেনেকৈ কৰিছে আমি সেইমতেই সকলো ক্লাছৰুম সদায় আমি চেনিটাইজ কৰি আহিছোঁ। কাইলৈৰ পৰা বিদ্যালয়সমূহত আৰম্ভ হ'ব নৱম শ্ৰেণীৰ পাঠদান। তাৰ বাবে ধুবুৰী জিলাৰ প্ৰতিখন বিদ্যালয় কৰ্তৃপক্ষ সাজু হৈছে। আন বিদ্যালয়ৰ লগতে ধুবুৰীৰ গৌৰীপুৰ প্ৰতাপ চন্দ্ৰ বিদ্যালয় কৰ্তৃপক্ষই প্ৰস্তুতি চলাইছে কাইলৈৰ পৰা খুলিব, যিহেতু বিদ্যালয়সমূহ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলো কাইলৈৰ পৰা আহিব, সম্পূৰ্ণ প্ৰস্তুতি চলাইছে। ধুবুৰীৰ পৰা জ্যোতিৰ্ময় চক্ৰৱৰ্তীয়ে ইয়াৰ সবিশেষ আমাক জনাব। অহাকালিৰে পৰা আৰম্ভ হ'ব নৱম শ্ৰেণীৰ পাঠদান আৰু এই নৱম শ্ৰেণীৰ পাঠদান আৰম্ভ কৰাৰ কাৰণে কিন্তু বৰ্তমানে ধুবুৰী জিলাৰ প্ৰতিখন বিদ্যালয় তেওঁলোকে বৰ্তমানে ব্যস্ত হৈ পৰিছে যে চাফ চিকুণ কৰাৰ লগতে চেনিটাইজ কৰাৰ বিভিন্ন কাম বৰ্তমানে চলি আছে। আমি বৰ্তমানে ধুবুৰী জিলাৰ এখন পুৰণি ঐতিহাসিক এখন বিদ্যালয় প্ৰতাপ চন্দ্ৰ বিদ্যালয়ত উপস্থিত আছোঁ। আমি পোনে পোনে অধ্যক্ষ মহোদয়ৰ ওচৰলৈ যাম। ক্লাছ 9ত কেইটা বজাত ক্লাছ আৰম্ভ হ'ব অহাকালিৰ পৰা আৰু কিমান ছাত্ৰ ছাত্ৰী আছে, কি ধৰণে কি ব্যৱস্থা লৈছে? নমস্কাৰ। আমাৰ পি চি ইনষ্টিটিউশ্যন হায়াৰ ছেকেণ্ডেৰীত ক্লাছ 9ত 219জন ল'ৰা ছোৱালী আছে। আমি কাইলৈ ঠিক 9টা বজাতে আমাৰ ক্লাছৰ কাৰ্যসূচী আমি আৰম্ভ কৰিম। 9:15ত আমাৰ পাঠদান আৰম্ভ হ'ব শ্ৰেণীকক্ষত। ইতিমধ্যে আমি চেনিটাইজেশ্যন যিটো কৰিব লাগে আমি ইতিমধ্যে সমাপ্ত কৰিছোঁ আৰু 2-এটা কাম কৰিলে শেষ হ'ব। এই 219জন ল'ৰা ছোৱালী আহিলে আমি প্ৰথমতে গেটত সোমাওঁতে তেওঁলোকক আমি ডিষ্টেঞ্চ মেইনটেইন কৰি সোমোৱাৰ ব্যৱস্থা কৰিম আৰু আমাৰ বাহিৰত হাত ধোৱাৰ ব্যৱস্থা থাকিব, বাকেটত পানী থাকিব, চাবোন থাকিব আৰু চেনিটাইজাৰ থাকিব। সেই চেনিটাইজ কৰি তাৰপিছতহে ইহঁতে মাস্ক পিন্ধি ডিষ্টেঞ্চ মেইনটেইন কৰি এখন বেঞ্চত আমি দুজনকৈ বহাম আৰু প্ৰতিটো ক্লাছৰুমত 30জনতকৈ বেছি যাতে ল'ৰা ছোৱালী নবহে তাৰ ব্যৱস্থা আমি কৰিছোঁ। ইতিমধ্যে দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণী খুলিছে, কেনেকুৱা ছাত্ৰ ছাত্ৰী কেনেকুৱা ৰেছপন্স কেনেকুৱা আহিছে? যোৱাকালি আমাৰ যথেষ্ট ল'ৰা ছোৱালী আহিছে, কিন্তু আজি আকৌ হঠাৎ সেৰেঙা হৈছে। ল'ৰা ছোৱালী ঠিক আগৰ দৰে যেনেকৈ যি হাৰত আহিব লাগিছিল সেই ধৰণে অহা নাই। এতিয়াও 60%হে ল'ৰা ছোৱালী আহিছে, এতিয়াও 40% এবচেণ্ট আছে। আৰু আজি যিটো কাৰণটো কি বুলি ভাবে ল'ৰা ছোৱালী কম আহিছে? কাৰণটো এটাতো কথা হৈছে বহুত দিন ধৰি লকডাউন হৈছে, তেওঁলোকেতো এটা আশংকাত আছে যে হয়তো আমাৰ ক্লাছটো আমাৰ সঠিকভাৱে প্ৰথমতে খোলক, কেইদিনমান যাওক, আগতে চাফ চিকুণৰ কথাটো আছে, হয়তো ভয়তে নাহে, সংক্ৰমণৰ ভয়ত নাহে, অথবা হয়তো আমি যি ল'ৰা ছোৱালীবোৰক যি ধৰণে আমি খবৰ দিছোঁ হয়তো চবেই হয়তো ভালকৈ খবৰ নাপাবও পাৰে, এণ্ড্ৰইড ফোন নাই, তেনেকুৱাও হ'ব পাৰে। কিন্তু ল'ৰা ছোৱালী যি ধৰণে উপস্থিতি হ'ব লাগিছিল সঁচাকৈয়ে ল'ৰা ছোৱালীৰ উপস্থিতি কিন্তু কম। এইটো মেইন কাৰণটো হৈছে ইমান দিনৰ লকডাউন আৰু হয়তো এই আশংকাটো। নিশ্চয় শ্ৰেণীৰ কথা সম্পূৰ্ণৰূপে সাজু, আপোনালোকে দেখা পাইছে ডেস্ক বেঞ্চ সাজু, ইতিমধ্যে চেনিটাইজ কৰা হৈছে, চেনিটাইজ কৰিও আছে বৰ্তমানেও, আৰু ৰাতিপুৱাৰ পৰা এই কাম কাজ চলি আছে। কাৰণ অহাকালিলৈ নৱম শ্ৰেণীৰ পাঠদান আৰম্ভ, বহুদিন বিৰতিত, আচলতে ক'বলৈ গ'লে এটা দীৰ্ঘ বিৰতিৰ পিছত পাঠদান আৰম্ভ হ'ব। তাৰ কাৰণে শিক্ষকসকল সাজু হৈছে, বিদ্যালয়সমূহ সাজু হৈছে, এতিয়া কেৱল অপেক্ষা কেতিয়া ছাত্ৰ ছাত্ৰী আহে আৰু পাঠ। নিশ্চয় ধন্যবাদ জনাইছোঁ জ্যোতিৰ্ময় চক্ৰৱৰ্তী আপোনাক। দ্ৰুত গতিত চলিছে চিপাঝাৰৰ গৰুখুটি কৃষি প্ৰকল্পৰ কাম। উচ্ছেদিত স্থানত চলিছে কৃষি কাৰ্য। গৰুখুটি কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা, বিধায়ক তথা প্ৰকল্পৰ দায়িত্বত থকা সদস্য মৃণাল শইকীয়াৰ উপস্থিতিত চলিছে কৃষিৰ কাম। উচ্ছেদিত প্ৰায় 3000 বিঘা ভূমিত মাটিমাহ, পাচলি, লাও, জিকা, সৰিয়হ আৰু মাকৈ বীজ সিঁচিবলৈ আৰম্ভ কৰা হৈছে কৃষি প্ৰকল্পৰ অধীনত থকা বৃহত্তৰ ধলপুৰৰ ভূমি। নিশ্চয়কৈ গৰুখুটি কৃষি প্ৰকল্পৰ কাম এতিয়া দ্ৰুতগতিত আগবাঢ়িছে। দেখিবলৈ পোৱা গৈছে যে পৰিৱেশ শান্তি হোৱাৰ লগে লগে এতিয়া কৃষি প্ৰকল্পৰ যিসকল দায়িত্বত থকা লোক তেওঁলোকে এই কাম কৰিবলৈ আৰম্ভ কৰিছে। সমান্তৰালভাৱে আমি ক'ব লাগিব যে যাতায়াতৰ কাৰণে এখন দলং ইতিমধ্যে নিৰ্মাণ কৰা সম্পূৰ্ণ হৈ উঠিছে। আমি এবাৰ দেখুৱাম কৃষি প্ৰকল্পৰ যি কাম চলি থকাৰ পৰিৱেশ কেনেদৰে ৰমেশে দেখুৱাব। এয়া কৃষি প্ৰকল্পৰ কাম চলি থকাৰ সময়ৰ দৃশ্য, আৰু এই স্থানত যিহেতু অধ্যক্ষ পদ্ম হাজৰিকা ডাঙৰীয়া উপস্থিত হৈছে, লগতে বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়া উপস্থিত আছে, আমি তেওঁৰ ওচৰলৈকে যাম। দেখিছোঁ কিছু শান্তি ঘূৰি আহিছে আৰু দেখিবলৈ পোৱা গৈছে দ্ৰুতগতিত আপোনালোকৰ কামসমূহ আগবাঢ়িছে। আমি প্ৰকল্পৰ কাম আগতেও কৰিছোঁ, প্ৰকল্পৰ কাম চলিবই। এটা অশুভ শক্তিয়ে এই প্ৰকল্পটোক বাধা দিবৰ কাৰণে পৰিকল্পিত ষড়যন্ত্ৰৰে কিছু কাম কৰি আহিছিল আৰু তাৰেই প্ৰতিফলন হৈছে এই যে বৃহস্পতিবাৰৰ দিনা যিটো অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'ল, যে তাৰে প্ৰতিফলন। তেওঁলোকৰ উদ্দেশ্য থলুৱা মানুহে যাতে এই মাটিখিনিত কৃষি কৰ্ম কৰিব নোৱাৰে। আমাৰ চৰকাৰে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই বনাই দিয়া কমিটিখনে
যাতে ইয়াত কৃষি কাৰ্য কৰিব নোৱাৰে। এইটো এটা পৰিকল্পিত ষড়যন্ত্ৰ। কাৰণ ইয়াত আপোনালোকে দেখিছে যে দুদিন আগতে সোমবাৰ দিনটোত এভিকশ্যন হৈছে, কোনো অশান্তি নাই, শান্তিপ্ৰিয় পৰিৱেশত। বৃহস্পতিবাৰে দিনা গোটেই ঘটনাটো এটা পৰিকল্পিত ষড়যন্ত্ৰ আৰু ইয়াত অসমীয়া মানুহৰ বিপৰীতে এটা শক্তিয়ে কাম কৰি আহিছে। আমাৰ ল'ৰাই যাতে ইয়াৰ মাটিত খেতি কৰিব নোৱাৰে তাৰ পৰিকল্পনাৰে কাম কৰি আহিছে আৰু এই শক্তিৰ বিপৰীতে আমাৰ চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু কৰিব। কিমান বিঘা এতিয়া মাটি সাজু কৰি তোলা হৈছে কৃষি কাৰ্য কৰাৰ কাৰণে? নাই, আমাৰ টাৰ্গেট আছে 10,000 বিঘা ওপৰ মাটি আমি কৃষি কৰ্ম কৰিম। এতিয়ালৈকে আমাৰ 3,000 বিঘামান মাটি হাল চাল মাৰি ওলাইছে আৰু বাকী আপোনালোকে দেখিব যে এসপ্তাহ 10 দিনৰ ভিতৰতে বাকীখিনি আমি সম্পূৰ্ণ কৰিম। প্ৰথম পৰ্যায়ত ইতিমধ্যে কিমান কি খেতি লগোৱা হৈছে ইয়াতে? ইয়াতে মাটিমাহ কৰা হৈছে, শাক চব্জি কৰা হৈছে, লাও ৰঙলাও এইবিলাকো কৰা হৈছে আৰু এতিয়া আমি সৰিয়হ আৰু মাকৈ এইকেইটাতো গুৰুত্ব দিম, আলু দিম, কবি দিম, এই কথা কামবিলাকো আমি হাতত লৈছোঁ আৰু কৰি যাম। বিধায়ক মৃণাল শইকীয়া ডাঙৰী আছে, যিহেতু পৰিৱেশ শান্তি হোৱাৰ লগে লগে এতিয়া দেখিছোঁ দলং এখন সম্পূৰ্ণ কৰাইছে, যাতায়াতৰ সুচল হোৱাৰ কাৰণে সুবিধা কৰি দিয়া হৈছে। লগতে হয়, আমাৰ গৰুখুটিত আমি যে এটা প্ৰকল্প কৰি খেতি কৰিবলৈ লৈছোঁ, এইটো কেৱল এতিয়া কৃষি প্ৰকল্প হৈ থকা নাই, এইটো এটা আমি অসমবাসীৰ কাৰণে উদাহৰণস্বৰূপ কৰিছোঁ যে বহু এনেকুৱা চৰ